হরে কৃষ্ণ এভরিওয়ান এন্ড ওয়েলকাম ব্যাক টু কনেক্স কেএফসি আৰু আজি ভিডিওটোত মই যেটো মানে থাম্বনেলটোত যেটো দিছো হাৰিয়াপ বুলি তো হাৰিয়াপ দিয়াৰ মেইন কাৰণ হৈ গ'ল কি বুলি কয় যিমান ষ্টক আছে এতিয়া শেয়াৰ মাৰ্কেটত যিমান লিষ্টেড আছে মানে এনএসিএল বিএসসি যিমান ষ্টক আছে ম্যাক্সিমাম ষ্টক 20 25 35 এনেকুৱা পাৰ্চেন্টেজ মানে ডাউন হৈ আছে ভাল ভাল গভৰ্ণমেণ্ট এপ বিলাক মানে ভাল ভাল গভৰ্ণমেণ্ট কোম্পানী বিলাক যেনেকুৱা পিএনবি কেনেৰা আৰু বহুত আছে ইৰেডা উঠু এইবিলাক কোম্পানীক মই কোনো ৰেকমেণ্ড কৰা নাই মানে এইবিলাকৰ ফাণ্ডামেণ্টেল বহুত ষ্ট্ৰং আছে আৰু ভাল মানে কি এটা লং টাৰ্মৰ কাৰণে ভাল এটা ষ্টক হয় ভাল কোম্পানীৰ শ্বেয়াৰ হয় এইবিলাক ল'ব পাৰিম মানে তো ইয়াত কি হৈ আছে এইবিলাক মানে কাৰেকশ্যন হৈছে আৰু ইফালে কি বুলি কয় গ্লোবেল যিবিলাক মানে পলিচি আছে যেনেকুৱা ট্ৰাম্প হৈছে নতুন প্ৰেচিডেণ্ট আৰু কাৰেকশ্যন মান যিটো জানুৱাৰী আছিল সেইটো পাৰ হৈ গ'ল তো এনেকুৱা মানে গ্লোবেল নেগেটিভ নিউজ আৰু আমাৰ পজিটিভ ফালতো ভালে আছে যেটো আমাৰ ডিআইআই আছে ডমেষ্টিক ইনষ্টিটিউচন ইনভেষ্টৰ আছে বহুত ভাল প্ৰত্যেক দিনত বাইং কৰি আছে আৰু এফআই ফাইনেন্সিয়েল কি ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰে পুৰা চেলিং কৰি আছে তো চেলিং ইমানে চেলিং হৈ আছে ইমানে মাৰ্কেট বেৰিছ হৈ আছে যে প্ৰত্যেকটো ষ্টকে মানে ধৰি লৈছোঁ মানে এনে যদি চাব না মিনিমাম মানে 25 27 এনেকুৱা পাৰ্চেণ্টেজ মানে কি বুলি কয় ডাউন হৈ আছে এটা গভৰ্ণমেণ্ট যিটো ষ্টক আছে চাব 15% পৰা 26-27% ডাউন আছে যদি এতিয়া যদি বাইং কৰে মানে এইটো বহুত ভাল এটা অপৰচুনিটি হয় এতিয়া যদি কোনোবা আপুনি যদি ষ্টক লোন ইনভেষ্টমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে ষ্টকত ইনভেষ্টমেণ্ট কৰিব পাৰে স্মল কেছত ইনভেষ্টমেণ্ট কৰিব পাৰে ইটিএফ যিটো এক্সেল টেট ফাণ্ড এইবিলাকতো মানে কি ইনভেষ্ট কৰিব পাৰে তো এইবিলাকত কৰিলে মানে কি ইন ফিউচাৰ 2 মাহ 3 মাহ 6 মাহৰ ভিতৰতে ভাল এটা ৰিটাৰ্ণ পাব মানে কমচে কম যদি ডাউন হৈছে 25 তো উঠিবলৈ 30% এনেকুৱাত উঠিবলৈ কাৰণ ভাল ভাল যদি ফাণ্ডামেণ্টেল আছে তেতিয়াহ'লে উঠিবৰ কাৰণে বেছি টাইম নালাগে যিবিলাক মানে পেনি ষ্টক হয় সেইবিলাক কিনিব নালাগে কিনিবলৈ কোনবিলাক যিবিলাক মানে ভাল ফাণ্ডামেণ্টেল আছে ভাল মানে ভাল ৰিজাল্ট দেখুৱাইছে নিজৰ নাম কোৱাৰ্টাৰলি ৰিজাল্ট তেনেকুৱা কোম্পানীবিলাকত ইনভেষ্ট কৰিব লাগে তো আজিৰ ভিডিঅ'টো চিম্পুল মই ইয়াতে আৰু এটা ইনফৰ্মেশ্যন প্লাছ কৰিব বিচাৰোঁ যে এতিয়া কাৰেকশ্যন হৈছেতো এতিয়া ডাঙৰ ডাঙৰ যিবিলাক ইনভেষ্টৰ আছে যেনেকুৱা বাৰেন বাফেটৰ মানে কি ষ্ট্ৰেটেজিটো কেনেকুৱা যেতিয়া মানুহে মানে ভয় খায় মাৰ্কেটৰ পৰা ওলাই দিয়ে মানে চেলিং কৰে তেতিয়া বাৰেন বাফেটে পজিশ্যন লয় মানে কিনে আৰু যেতিয়া বহুত মানুহে যেতিয়া এই বাইং কৰে মানে মাৰ্কেটত মানে ষ্টক বাইং কৰে ইটিএফ বাইং কৰে বা স্মল কেছ বাস্কেট বাইং কৰে বা মিউচুৱেল ফাণ্ড বাইং কৰে তো তেতিয়া মানে কি বাৰেন বাফেটে ওলাই যায় প্ৰফিট বুক কৰি ওলাই যায় কথাটো বুজি পাইছেনে তো চিম্পুলকৈ কৈছোঁ মই বাৰেন বাফেটে কৈছে যেতিয়া মানুহবিলাকে ভয় খায় তেতিয়া মই কি বুলি কয় পজিশ্যন লওঁ আৰু বাই কৰোঁ মানে ডিপত বাই কৰে আৰু ওপৰত বিকি দিয়ে মানে কম দামত বাই কৰে এতিয়া কম দাম হৈ আছে কম দামত বাই কৰিব আৰু চেল কৰিব যেতিয়া দাম আহিব 20% 50% যদি যেতিয়া 15% যেতিয়া বাঢ়ি যাব তেতিয়া বাই কৰিব তো বহুত ডাঙৰ অপৰচুনিটি আছে আমাৰ সকলোৰে কাৰণে আৰু আমি অলপ চলপ বাই কৰি থৈছোঁ আৰু এই যিটো ভিডিঅ' দিছোঁ মই এইটো কোনো মানে কি ৰেকমেণ্ডেশ্যন কৰা নাই কোনো ষ্টকৰ আৰু ডিছক্লেমাৰটো মোৰ দিয়াই আছে মোৰ ইউটিউব চেনেলত ডিছক্লেমাৰ দিয়া আছে আৰু মানে কি এইবিলাক কথা কোনে গম পায় ব্ৰকাৰবিলাক গম পায় এতিয়া আমাৰ ব্ৰকাৰ কোন হৈ গ'ল এক্সিছ ছিকিউৰিটিজ হৈ গ'ল এক্সিছ বেংকৰ 100% ছাবচিডি হৈ গ'ল আৰু ইয়াতে মই কাম কৰি আছোঁ তো আমাৰ এক্সিছ ছিকিউৰিটিজ ফালৰ যিটো মানে ৰিচাৰ্চ টীম আছে কলকাতা আৰু আমাৰ মহাৰাষ্ট্ৰ IT টিম আছে তো সেইবিলাক মানে ৰিচাৰ্চ টীম ফালৰ পৰা এইবিলাক ইনফৰ্মেশ্যন আমাক আমি পাৰ ডে পাওঁ কোনবিলাক ষ্টক কমিব কোনবিলাক ষ্টক মানে কি ভাল মুভ হ'ব তেনেকুৱা ইনফৰ্মেশ্যন আমি সদায় পাই থাকোঁ তো অপশ্যনতো কোনোবা ট্ৰেড কৰিব পাৰে বা ফিউচাৰ্ছটো ট্ৰেড কৰিব পাৰে ফিউচাৰতো কৰিব পাৰে তো তেনেকুৱা মানে কি শ্বেয়াৰ মাৰ্কেটৰ A to Z ডিটেইলছ মানে কি আমাৰ ব্ৰাঞ্চত মানে কি ওপৰৰ পৰা আহে ক'ৰ পৰা আমাৰ যিটো ৰিচাৰ্চ টীম আছে আমি কোনো নিজৰ ফালৰ পৰা নিদিওঁ ৰিচাৰ্চ টীমৰ ফালৰ পৰাই দিওঁ আৰু কোনবিলাক দিওঁ আমাৰ যিবিলাক ক্লাইণ্ট হয় সিহঁতক দিওঁ আমি বেলেগ ক্লাইণ্টক কেতিয়াও আমি প্ৰভাইড নকৰোঁ এইবিলাক তো বেলেগ ক্লাইণ্ট আৰু এইবিলাক পাৰ্মিশ্যন নহয় আৰু আমি চেবি ৰেজিষ্ট্ৰেট আমাৰ চেবি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আছে আপোনালোক আমাৰ অফিচ আহিলে চাব পাৰিব আমাৰ অফিচটো হৈ গ'ল শিৱসাগৰ ডিষ্ট্ৰিক্টৰ নাজিৰা কলেজ তিনিআলিত আমাৰ অফিচটো হৈ গ'ল আৰু পিন নম্বৰটো কৈ দিছোঁ 7856685 আমাৰ পিন নম্বৰটো হৈ গ'ল আৰু ইয়াতে আহি মোৰ নম্বৰটো হৈ গ'ল 7002350558 মোক ফোন কৰিলে মোৰ অফিচত আহি ভিজিট এটা মাৰি যাব পাৰে আপোনালোক আৰু ইয়াতে বহুত ডাঙৰ এটা অপৰচুনিটি বাঢ়ি গৈছোঁ অপৰচুনিটি আছে কি যে বহুত কম দাম হৈ গৈছে ষ্টকবিলাক এতিয়া কিনিব পাৰি মানে এতিয়া কিনি লং টাৰ্ম থৈ দিলে ভাল এটা মানে কি ৰিটাৰ্ণ ওলাব যদি কমচে কম 1-1.5 বছৰ বা 3 বছৰলৈকে কোনোবাই থৈ দিয়েতো 60-40% ইজিলি ওলাই যাব মানে এনেকুৱা ষ্টক ভাল ফাণ্ডামেণ্টেল থকা ষ্টক আছে মানে ভাল মানে বেকগ্ৰাউণ্ড থকা ভাল কাম কৰা কোম্পানীৰ ষ্টকো এতিয়া পৰি থকাৰ মেইন কাৰণটো হৈ গ'ল যে ট্ৰাম্পৰ পলিচিবিলাক চেঞ্জ কৰি আছে যেনেকুৱা ট্ৰেফিক লগাব বা আৰু ক'ৰবাত চেংচন লগাব এনেকুৱা টাইপৰ মানে বহুত পলিচি চলিবলৈ
মানে ট্ৰাম্পে মানে কি ট্ৰাম্পে ষ্টাৰ্টিং হৈছে তো বেছি দিন হোৱা নাই ট্ৰাম্পৰ 1 মাহ 1.5 মাহ হোৱা নাই এতিয়ালৈকে ট্ৰাম্পৰ মানে কি প্ৰেচিডেণ্ট চিটটোত বহা মানে তো আমি এতিয়া আমাৰ যিমান মানে ইনভেষ্টৰ আছে যিবিলাক মানে লং টাৰ্ম মানে ইচ্ছা কৰে ট্ৰেডিং কৰাবিলাকৰ কথা মই ইয়াত নকওঁ ট্ৰেডিং কৰিবলৈ মই চবক মানে যদি মোক কোনোবাই যদি সুধে ট্ৰেডিং কৰিলে কি কৰিব লাগে মই অপশ্যন আৰু ফিউচাৰতো কৰিবলৈ নকওঁ কাৰণ সেইবিলাকত কৰিব হ'লে মানে ফুল টাইম ট্ৰেডাৰ হ'ব লাগিব মই ক'ম কি চুইং ট্ৰেডিং কৰিব লাগে চুইং ট্ৰেডিং কৰিব লাগে বা পজিশ্যন ট্ৰেডিং কৰিব লাগে সেইবিলাকে কৰিব পাৰে নহ'লে আৰু ট্ৰেডিং কৰিব হ'লে প্ৰব্লেম আছে বহুত টাফ আছে ট্ৰেডিং লেটিভিটি কথা নহয় 1 ছেকেণ্ডত যদি কোটি বনাই দিব 1 ছেকেণ্ডত কোটি টকা লছো কৰি দিব পাৰে তো বেছি দীঘলে নকৰোঁ ভিডিঅ'টো ইয়াতে মই আৰু এবাৰ কৈছোঁ বহুত ডাঙৰ এটা অপৰচুনিটি আছে কি কাৰণে মাৰ্কেট অল টাইম হায়াৰ পৰা 20 মানে কি নিফটি টু 12% পৰা 15% এনেকুৱা ডাউন আছে মানে ষ্টকবিলাকৰ কথা কৈছোঁ প্ৰত্যেকটো ষ্টক মানে মেক্সিমাম ষ্টকে কমচে কম 25% 35% কোনোবা ষ্টকে এনেকুৱা আছে 39% 41% এনেকুৱা ডাউন আছে তেতিয়া কিনিবৰ কাৰণে ভাল এটা মানে কি অপৰচুনিটি আছে কিনিব হ'লে মানে কোনোবা এটা ব্ৰকাৰৰ লগত গৈয়ে কিনিব পাৰি আপুনি ডাইৰেক্ট কিনিব নোৱাৰে মানে কিনিব হ'লে আপোনালোকৰ নিজৰ এটা ডিমেট একাউণ্ট লাগিব আৰু এতিয়া মাৰ্কেটত বহুত আছে ডিছকাউণ্ট ব্ৰকাৰৰ মানে কি ডিমেট একাউণ্ট বহুত আছে তো সিহঁতি মানে যেনেকুৱা গাইড দিব আমি তাতকৈ বেছি ভাল গাইড দিম বুলি মই কোৱা নাই মানে আমি কেনেকুৱা গাইড দিম আমাৰ অফিচ আছে ইয়াতে মানে কি পাৰ্চনেলি আপোনাক ভালকৈ আমি মানে গাইড কৰিব পাৰিম আৰু ডিছকাউণ্ট ব্ৰকাৰবিলাকে ফোন ৰিচিভ নকৰে এইবিলাক তেনেকুৱা হয় মই সিহঁতৰ কথা ইমান নকওঁ মানে আমাৰ ইয়াত আহিলে আমাৰ যিটো ছাৰ্ভিচ পাব তাতকৈ বেষ্ট বা বেটাৰ পাব বুলি মই নকওঁ মই এইটোৱে কৈছোঁ যে মই নিজে থাকিম মানে কি আপোনালোকক গাইড কৰিবৰ কাৰণে সেইটোৱে বিলিভ এটা দিছোঁ আৰু বহুত মানে কম দাম হৈ আছে এটা কিনিবৰ কাৰণে মানে বাই কৰিবৰ কাৰণে ষ্টক একদম বেষ্ট টাইম এটা হয় আৰু আপোনালোকে এইটো বাই কৰিব লাগে মোৰ ফালৰ পৰা এইটো মানে কি মই এটা কি বুলি কয় কৈছোঁ আকৌ মোৰ ফালৰ পৰা তো মই এইটো কোৱাৰ মানে মোৰ এইটো কি বুলি কয় চাৰ্টিফাইড হৈ আছোঁ বুলি কৈছোঁ মানে আমি কোনো ডাইৰেক্ট ৰেকমেণ্ড নকৰোঁ যে এইটো ষ্টক কিনক বুলি আমিও চেবি ৰেজিষ্টাৰ্ড হৈ তথাপিও আমি নকৰোঁ কাৰণ যিবিলাক ৰিচাৰ্চ টিমৰ ফালৰ পৰা সেইবিলাকে আমি দিওঁ আমি নিজৰ ফালৰ পৰা কেতিয়া নকৰোঁ কাৰণ এইটো মানে আইনমতে দণ্ডনীয় হয় তো চব আমি মানে একো নকওঁ যে আপুনি এইটো পাৰ্চেছ কৰি লওক এনেকুৱা আমি কেতিয়া নকওঁ আপোনালোকে আহিব যিবিলাক ৰিচাৰ্চ টিমৰ ফালৰ পৰা যিবিলাক ষ্টক আহিব সেইবিলাকে আমি ৰেকমেণ্ড কৰিম ঠিক আছে বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু এবাৰ কৈ দিছোঁ মই থাম্বনেইলত যিটো দেখিছোঁ হাৰিয়াপ বুলি তো এনেকুৱা মানে চান্স নাপাব আৰু মানে এনেকুৱা গল্ডেন অপৰচুনিটি আৰু বাৰে নাহে মানে ষ্টক মাৰ্কেটত এনেকুৱা নাহে মানে ঠিক আছে থেংক ইউ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ হৰে কৃষ্ণ